Wow, air result soak. Hello everyone, মোৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৰে খবৰ বহুত বেছি ভাল, আমাৰো ভাল। আজি স্কিন কেয়াৰৰ টিপছত আপোনালোকলৈ লৈ আহিছো এটা খুব ভাল সুফল পোৱা ফেস পেক, যিটোৰ সহায়েৰে আপোনালোকে আপোনালোকৰ মুখখন খুব ধুনীয়া কৰি ৰাখিব পাৰিব, খুব উজ্জ্বল হ'ব মুখখন আৰু সতেজ কৰি ৰাখিব পাৰিব। মুখত যদি পিম্পলছ হৈছে বা যদি পিম্পলছৰ দাগ আছে আৰু পিগমেন্টেশন আছে, এই সমস্যাবোৰৰ পৰা এই ফেস পেকটোৰ পৰা খুব সোনকালে সুফল পাব। যেহেতু এতিয়া ফাগুন মাহ, গতিকে ফাগুন মাহত আমাৰ চুলি ছাল একেবাৰে শুকান হৈ যায়, একেবাৰে বহুত ড্ৰাই হয়, কিন্তু এই সময়খিনিত আমি আমাৰ চুলি ছালৰ বিশেষ যতন ল'বলগীয়া হয় নহয় জানো। কিন্তু আমাৰ মানে মহিলাসকলৰ সমস্যা কি হয় যে আমি আনৰ যতন লৈ থাকিব পাৰো, কিন্তু আমাৰ নিজৰ যতন ল'বলৈ একেবাৰে সময় নাথাকে হাতত আৰু এলাহো লাগে। কিন্তু এই ফেস পেকটো লগাবৰ কাৰণে আপোনালোকৰ বিশেষ বেছি বহুত সময়ৰ প্ৰয়োজন নহয় আৰু কোনো একেবাৰে বহুত বেছি খৰচাও নালাগে। পাকঘৰতে থকা মাত্ৰ দুটা বস্তুৰ সহায়েৰে আপোনালোকে এই ফেস পেকটো লগাব পাৰিব আৰু বহুত সোনকালে খুব ভাল ৰিজাল্ট পাব। যেহেতু আপোনালোকে থাম্বনেইল চাই গম পাইছে যে আজি ফেস পেকটো কিহৰ ওপৰত হ'ব। হয়, আজি ফেস পেকটো হ'ব মোৰ লগত মাত্ৰ এটা বস্তু মানে মিক্স কৰি আপোনালোকে এই ফেস পেকটো লগাব পাৰিব। আৰু মোৰ গুণাগুণ কিমান আৰু আছে সকলোৱে জানে। মোৰ আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। মই আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখে, উইংকলছ নপৰাকৈ ৰাখে, ছালখনত বহুত উজ্জ্বলতা আনে আৰু খুব কোমল সতেজ কৰি ৰাখে আৰু ছালখন মানে খুব সোনকালে খুব ব্ৰাইটনেছ আনে ছালখনত। আৰু মোৰ লগত মাত্ৰ এটা বস্তু আপোনালোকে ব্যৱহাৰ কৰিব লাগে। সপ্তাহত যদি আপোনালোকে দুটা দিনো লগায় তেনেহ'লে খুব সোনকালে খুব ভাল ৰিজাল্ট পাব। গতিকে বেছি আমি দেৰি নকৰোঁ নহয়নে, ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেস পেকটো লগাবৰ কাৰণে প্ৰথমে লৈছোঁ মই এয়া আধা চামুচ হালধি। বিশেষ একো বস্তু নালাগে, মাত্ৰ মোৰ লগত হালধি মিলাই আমি এই ফেস পেকটো বনাব পাৰিম। তাৰ কাৰণে মই লৈছোঁ আধা চামুচ হালধি। তাৰ পাছতে লৈ ল'ম এয়া চাওক মৌ লৈ ল'ম এচামুচ, বছ হৈ গ'ল। আৰু এইখিনিয়ে আমাৰ মানে খুব ভাল ৰিজাল্ট দিব। সপ্তাহটোত আপোনালোকে মাত্ৰ দুটা দিনে লগাব, দুদিন কৰি লগালেও মানে 4-5 মানে বাৰ লগোৱাৰ পাছতে খুব ভাল সুফল পাব। যিহেতু যিকোনো ধৰণৰ ট্ৰিটমেণ্টে আমি এদিনতে মানে ভাল কৰিব নোৱাৰো নহয়নে, কেইদিনমান লগোৱাৰ পিছতহে আমাৰ মানে খুব ভাল সুফল পোৱা যায়। এয়া প্ৰথমে মই মৌখিনি ভালদৰে এয়া হালধিৰ লগত মিক্স কৰি ল'লো। তাৰপিছতে এতিয়া মুখখনত ধুনীয়াকৈ এপ্লাই কৰি ল'ম আৰু এইটোৱে মানে আমাৰ ছালখন বহুত কোমল কৰি তোলে। আৰু মুখত যদি আপোনালোকৰ মানে দাগ আছে, বহুত আগৰ পিম্পলছৰ দাগ বা পিগমেন্টেশনৰ দাগ, তেনেহ'লে সেইখিনিও নোহোৱা কৰিব। এতিয়া এইখিনি মই ভালদৰে গোটেই মুখখনতে লগাই ল'ম। এয়া লগাবলৈ বেছি একো বস্তু নালাগে, মাত্ৰ দুটা বস্তুৱে আমাৰ এই ফেস পেকটো ৰেডি হৈ যায়। হাতেৰে লগাই দিওঁ, যিহেতু হাতেৰে লগাবলৈ মই বেছি সুবিধা পাওঁ, গতিকে হাতেৰে লগাই দিছোঁ। গোটেই মুখখনতে ভালদৰে এনেদৰে লগাই ৰাখিলে হৈ গ'ল 10 মিনিটমানৰ কাৰণে। তাৰ পাছতে আপোনালোকে 3-4 বাৰমান লগোৱাৰ পাছতে মানে খুব ভাল ৰিজাল্ট পাব। প্ৰথমে এদিনতে বাৰু একো নহয়, কিন্তু মানে আজি এদিন ধৰি লওক সপ্তাহটোত দুদিনকৈ লগালে, তাৰ পাছতে 2-3 সপ্তাহমান লগোৱাৰ পাছতে আপোনালোকে খুব ভাল ৰিজাল্ট পাব। আৰু বিশেষকৈ এতিয়া ফাগুন মাহত মানে কিমান ড্ৰাই হয় স্কিনটো, এটা খৰখৰীয়া হয়, মানে ছালবিলাক ডেড স্কিনবিলাকো মানে নোহোৱা কৰে এই মোৰ ফেস পেকটোৱে। মুখখন বহুত ব্ৰাইট কৰি তোলে। আপোনালোকে ব্যৱহাৰ কৰিব আৰু এলাহ কৰিলেতো নহ'ব আৰু সেইকাৰণে এয়া মোৰ ধুনীয়াকৈ লগোৱা হৈ গৈছে। এয়া ধুনীয়াকৈ লগোৱা হৈ গৈছে। এতিয়া মাত্ৰ 10 মিনিট ৰাখিলেই হ'ব। 10 মিনিট ৰখাৰ পাছত কুহুমীয়া গৰম পানীলৈ ধুলেই হৈ যাব। আৰু তাৰ পাছতে আপোনালোকে গম পাব যে মানে অলপতো গম পাবই এদিন লগালেও, তেতিয়া আপোনালোকে গম পাব যে কেনেকুৱা হৈছে।
এইখিনিতে মোৰ হৈ গৈছে এতিয়া মই এইখিনি কুহুমিয়া পানীৰে ভালদৰে ধুই দিম 10 মিনিট মান ৰাখিলো 10 মিনিট ৰাখিলে হৈ যাব আৰু এই 10 মিনিটটো সকলোৱে হাততে উলাবই পাকঘৰত কিবা কাম কৰি আছো তেনেদৰে মোৰ লগত অকনমান হালধি মিক্স কৰি মুখত লগাই পেলাই তেনেদৰে ৰাখিলে আৰু 10 মিনিটৰ পিছত পটককে গৈ কুহুমিয়া গৰম পানীয়ে ধুই ললে আমাৰ হৈ যায় যেহেতু আমি খুব এলাহ কৰো সেই কাৰণে কৈ দিছো আৰু আপোনালোকে তেনেকেও কৰিব পাৰিব গতিকে এতিয়া মই মুখখন ভালদৰে ধুই আহো Wow, এয়া ৰিজাল্ট চাওক কিমান ভাল ৰিজাল্ট পাইছে মানে দেখিছে না কিমান ভাল মানে হৈছে অকনমান এনেকে মই চামুচখনে অতৰাই দেখুৱালো এতিয়া মই মুখখন কুহুমিয়া গৰম পানীৰে ভালদৰে ধুই আহো তাৰ পাছতে আপোনালোকক ফাইনেল ৰিজাল্ট দেখাই আছো বাৰু দেই মুখখন মই কুহুমিয়া গৰম পানীৰে ভালদৰে ধুই আহিছো আপোনালোকে মুখখন কিন্তু ফেস ওয়াশ দি নুধুব কুহুমিয়া গৰম পানীৰে ধুই দিব আৰু এনেদৰে থাকিবলৈ দিব অলপ 2 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় এনেদৰে থাকিবলৈ দিব যেহেতু অকমান হালধীয়া আৰু মৌ ব্যৱহাৰ কৰিছো অলপ আঠা আঠা টাইপ হৈ থাকিব পাৰে আৰু মুখখন অকনমান হালধীয়া হৈ থাকিব পাৰে একো নাই অলপ 2 ঘণ্টা মান ৰখাৰ পাছত আপোনালোকে ফেস ওয়াশ কৰি দিব পাৰে কিন্তু তাৰ পিছতে মুখখন ধোৱাৰ পিছতে কুহুমিয়া গৰম পানীৰে মুখখন ধোৱাৰ পিছতে এনেদৰে অকমান মুখখন আৰু ৰাখি দিব একো নলগাব যেহেতু আমাৰ স্কিনখন অকমান হিল হবলেও টাইম লাগে নহয় জানো গতিকে এনেদৰে ৰাখি দিব এয়া সক মই মুখখন ধুনিয়াকৈ ধুই আহিলো কোনো ধৰণৰ মেকআপ সেকআপ একোৱে নাই কিন্তু মই যেহেতু ব্যৱহাৰ কৰি থাকো যে সেই কাৰণে মানে মোৰ স্কিনখন বহুতখিনিয়ে ভাল হৈছে আগতে বহুত ডাৰ্ক সাক হৈ পেলাই মানে কিবা হৈ গৈছিলে কিন্তু এতিয়া মই ঘৰুৱা ৰেমেডিবোৰ ব্যৱহাৰ কৰি এটা খুব ভাল সুফল পাইছো মানে সেই কাৰণে আপোনালোকৰ লগতো শেয়াৰ কৰিছো এয়া চকচোন মুখখন খুব মানে মিহি হৈ গল আৰু সব সাফাও লাগিছে নহয় না মুখখন বহুত ধুই অহাৰ পিছত এতিয়া সব লিপষ্টিক একোৱে নাই মুখখন ভালৰে কুহুমিয়া গৰম পানীৰে ধুই আহিছো আৰু একেবাৰে সব কোমলো হৈ গৈছে মুখখন या देखिছে নহয় হানি ফেস প্যাকটো লগালে মুখখন বহুত সফটও কৰে দে গটিকে আপোনালোকেও ব্যৱহাৰ কৰিব আৰু আপোনালোকৰ লগত শেয়াৰ কৰিলো মই বহুত বিশেষ বহুত একো নেজানো নিজে যিখিনি মানে ব্যৱহাৰ কৰি সুফল পাইছো তাকে আপোনালোকৰ লগত মই শেয়াৰ কৰিছো আৰু গটিকে আজি ভিডিওটো কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব আৰু পিছলৈও এনেদৰে হৰুহুৰা টিপস আপোনালোকৰ কাৰণে লৈ প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু নটিফিকেশন আইকনটো অন কৰি থব তেতিয়াহে মোৰ ভিডিওসমূহ আপোনালোকে অতি সোনকালে পাই থাকিব আৰু আপোনালোকে সাবস্ক্ৰাইব কৰিলেহে মই নতুন নতুন ভিডিও বনাবলৈ উৎসাহ পাও গটিকে আজিলৈ আহো বাই